কৃষ্ণ হৰি ৰঙামাটি চিউণ্ডি কমাৰগাঁৱৰ নামঘৰৰ যি শতবৰ্ষ অনুষ্ঠান উদযাপিত হৈছে তাৰ যি তৃতীয় দিনৰ কাৰ্যসূচীত আমি নিজে ভাগ ল'বলৈ পাই কৃতাৰ্থ মানিছোঁ। এবছৰ নহয়, দুবছৰ নহয়, 100 বছৰ এটা নামঘৰে তাৰ দীঘলীয়া পৰিক্ৰমা পূৰ্ণ কৰাটো সহজ কথা নহয়। এই অঞ্চলৰ ৰাইজৰ দৃঢ়তাকেই প্ৰমাণ কৰে আৰু এই অঞ্চলৰ ৰাইজে এই শতবৰ্ষ উপলক্ষে যি বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচীও আচলতে নতুন প্ৰজন্মক প্ৰেৰণা দিব আৰু নামঘৰ কি, নামঘৰ আমাক কিয় লাগে এই তত্ত্ব অনুভৱ কৰিব পাৰিব। সেয়ে আমি ৰাইজৰ এই চিন্তাৰ শলাগ লৈছোঁ আৰু গোবিন্দৰ চৰণত ৰাইজৰ এই শতবৰ্ষ অনুষ্ঠানৰ সৰ্বপ্ৰকাৰ সফলতাৰ অৰ্থে প্ৰাৰ্থনা জনাইছোঁ। আমাৰ আজি পৰম সৌভাগ্য, আমাৰ এই নামঘৰ ভাগে শতবৰ্ষৰ পূৰ্তিৰ পিছত আজি অনুষ্ঠানটি আৰম্ভ কৰা হৈছে আৰু আমাৰ সৌভাগ্য এইটোৱেই যে অসমৰ এগৰাকী অন্যতম আধ্যাত্মিক গুৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে
পাইছে আৰু আমি য'ত পৰণাস্তি আমাৰ চেষ্টা কৰিছোঁ আৰু যাতে আমি অনুষ্ঠানটো সুন্দৰভাৱে তিনিদিনীয়াকৈ শতবৰ্ষ আজি তৃতীয় দিনা আজি তৃতীয় দিনাৰ মুখ্য এটা কাৰ্যসূচী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সন্মানীয় শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী এই নামঘৰ প্ৰথমবাৰৰ বাবে পদাৰ্পণ কেৱল এই নামঘৰ নহয় অঞ্চলৰ প্ৰথম পদাৰ্পণ আমি অত্যন্ত সুখী যোৱা 2টা দিনত যি কাৰ্যসূচী হৈ গৈছে ৰাইজৰ সফলতাৰে ৰাইজৰ উৎসাহে আমাক এই কষ্ট বৃদ্ধি কৰিলে আৰু আজি নিশালৈ স্থানীয় যুৱকসকলৰ দ্বাৰা এখন ভাওনা অভিনীত হ'ব এই ভাওনা অভিনীত ৰাইজৰ সহযোগিতা কামনা কৰা হ'ল ধন্যবাদ নামঘৰৰ শতবৰ্ষ অনুষ্ঠানত মই খন্তেক সময়ৰ বাবে উপস্থিত হ'লোঁ কিন্তু বিভিন্ন কাৰ্যসূচীত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে অলপ আহি পলমকৈ পালোহি তথাপি স্থানীয় সকলো ৰাইজক লগ পাই মই অত্যন্ত আনন্দিত হ'লোঁ 100 বছৰ কম নহয় আৰু আমি সকলোৱে জানো যে এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান আৰু গোটেই অঞ্চলটোৰ ৰাইজক একেডাল সূতাৰে বধাৰ ক্ষেত্ৰত এই হৰি মন্দিৰ ভাগিৰ অৱদান অনস্বীকাৰ্য মই ৰাইজৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ